ছমাহ কেনেকৈ পাৰ হ'ল ধৰিবই নোৱাৰিলোঁ ছমাহ এনেকুৱা লাগিছে যেন 6 দিনহে হ'ল দেউতা নোহোৱা ছমাহ হ'ল নিউডৰ স্কিন ব্ৰাইটেনিং টেন ৰিমুভেল ফেচ ৱাছেৰে ৰাতিপুৱা উঠিয়ে মুখখন ধুই ল'লোঁ কাৰণ স্কিনটো ব্ৰাইট হ'বলৈ কাৰণ ইমানে ৰ'দ স্কিনবোৰ একদম ৰ'দে পুৰি যায় দেউতা আমাৰ মাজৰ পৰা নাইকিয়া হোৱা ছমাহ হ'ল আজি দেউতা ছমহীয়া আৰু এনেকুৱা লাগিছে যেন ছমাহটো 6 দিন সেইদিনা দেউতা আমাৰ লগত আছিল আৰু আজি কেনেকৈ ছমাহ চকুৰ আগতে পাৰ হৈ গ'ল ধৰিবই নোৱাৰিলোঁ দেউতাৰ ফটোখনৰ আগত এডাল মুকুতাৰ মালা লগতে ফুল দি দেউতাক সেৱা জনাইছোঁ আজি সৰু দেউতাৰ ছমহীয়া নাম দেউতা আমাৰ লগত নথকা ছমাহে হৈ গ'ল দিনবোৰ কেনেকৈ পাৰ হৈছে একো ধৰিবই নোৱাৰিলোঁ পটককৈ দিনবোৰ গুচি গ'ল আপোনালোকে নাগাৰাৰ মাত শুনিছে বাহিৰত নাম চলি আছে গোটেইবোৰ যা যোগাৰ ধুনীয়াকৈ হৈছে বেয়াও লাগিছে আজি আগৰ মানে কথাবোৰ মনত পৰিছে কেনেকৈ কি দেউতাৰ লগত কথা পাতিছিলোঁ কি কথা পাতিছিলোঁ তো ভাবিলোঁ ভিডিঅ' আকাৰে অকণমান বস্তুবোৰ ৰাখি থওঁ মই পিন্ধিছোঁ এনেকুৱা গোঠা চাদৰ এখন আৰু এনেকুৱা মেখেলা মেৰুন কালাৰ ব্লাউজ এনেকুৱা বগা চাদৰবোৰ মোৰ ভাল লাগে বোৱা চাদৰবোৰ তো এতিয়া বাহিৰত অকণমান কি হৈ আছে বাহিৰত দেখুৱাবলৈ অলপ ঘৰত নাম পাতিছোঁ মাহঁতৰ নামঘৰৰে আয়তীসকলক নিমন্ত্ৰণ জনাইছিলোঁ আজি নাম ধৰিবলৈ ধুনীয়াকৈ মই তেখেতসকলক গৰম নলগাকৈ কুলাৰ ফেন গোটেইবোৰ একদম জাগাত পৰাকৈ দিছোঁ যেন কোনো ধৰণৰ অসুবিধা নাপায় তেখেতসকলে আৰু এইফালে কিটচেনত চাহৰ যোগাৰ কৰি কিনে এয়া প্ৰথম চাহকাপ দিবলৈ আহিলোঁ এয়া দি আৰু এতিয়া নাম শেষ হ'বৰে হ'ল প্ৰায় আৰু মই দ্বিতীয় কাপ চাহৰ কাৰণে যা যোগাৰ কৰি বাহিৰলৈ লৈ যাওঁ আৰু চাহ খোৱা হোৱাৰ পিছতে প্ৰসাদ বিতৰণ হ'ব আৰু তাৰপিছত ভাতৰ ব্যৱস্থা হ'ব দিয়ে এটুকুৰ মৰমতে আপেল খুৱাই দিছে সি খুব কম মানে মৰমবোৰ এক্সপ্ৰেছ কৰে আৰু যেতিয়া সি এক্সপ্ৰেছ কৰে ন নিজৰ মৰমবোৰ মোৰ ভাল লাগে আৰু আজি নিৰামিষ ভাত আয়তীসকলক এয়া ভাত খাবলৈ দিছোঁ মই বিলাই দিছোঁ লগতে ভগৱানক এটাই সেৱা জনাইছোঁ দেউতাৰ আত্মাটো য'তেই আছে শান্তিত থাকক আৰু আমাৰ গোটেই ফেমিলিটোক আশীৰ্বাদ কৰি থাকিব এই মুখখন ক্লিন কৰি আছোঁ ৰ'বা আজি কেনেকুৱা গৰম আছিলে এতিয়া বৰষুণৰ শব্দ শুনিছেনে আৰু দিনত কেনেকুৱা গৰম গোটেই মানুহবোৰ গ'ল আছে মানে ঘৰৰ মানুহখিনি আছে আৰু মুখখন দেখিছানে কালো মালো হৈ গৈছে আজি ইমান গৰম এতিয়া বৰষুণ দিছে দিনত কেনেকুৱা গৰম আছিল গোটেই হাত চাত চানবাৰ হৈ গৈছে তোমাৰ পিছফালে দেখোন আছে তুমি যে সদায় কৈ থাকা টেন ৰিমুভেল ফেচ ৱাছ বুলি এইটো যোৱা আকৌ য়েছ নিউডৰ স্কিন ব্ৰাইটেনিং টেন ৰিমুভেল ফেচ ৱাছ এইটো থাকালৈ মোৰ টেনশ্যন নাই ইয়াতে আছে কেশৰ হালধি আৰু চন্দন আমাৰ ডিউ এইটো লগাই বগা হৈ গৈছে মানে ব্ৰাইট হৈ গৈছে আৰু ময়ো লগাওঁ তো এতিয়া ৰ'ব এতিয়া স্কিনটো এনেকুৱা হৈ আছে ন ফেচ ৱাছ কৰাৰ পিছত আফটাৰ স্কিনটো চাব আৰু মই ফেচ ৱাছ লগালে কিন্তু কেতিয়াবা হাততো এনেকৈ লগাই দিওঁ কিন্তু চানবাৰ আছে উঠি যাওঁ বুলি যিহেতু এইটো হ'ল মোৰ ব্ৰাইট স্কিনটো ৰিজাল্ট কেনেকুৱা দেখিছে একদম ধুনীয়া হৈ গৈছে যিখিনি মোৰ ৰ'দে পুৰা ছাল আছিল যিখিনি টেনিং আছিল গোটেইখিনি নাইকিয়া হৈ গৈ একদম স্কিনটো ব্ৰাইট হৈ গৈছে মই বহুত দিনৰ পৰাই নিউডৰ এই স্কিন ব্ৰাইটেনিং টেন ৰিমুভেল ফেচ ৱাছটো ব্যৱহাৰ কৰি আছোঁ আৰু ব্যৱহাৰ কৰি বহুত বেছি ভাল পাইছোঁ ইয়াতে আছে কেশৰ হালধি চন্দন আৰু গোটেইকেইটাই আমাৰ স্কিনটো ব্ৰাইট কৰি তোলে মইতো ইউজ কৰি বহুত ভাল পাইছোঁ আপোনালোকে ইউজ কৰিব পাৰে মই ডেছক্ৰিপশ্যন বক্সতে লিংকটো দি দিম মানে আপোনালোকে যদি মোৰ দৰে এটা ধুনীয়া ব্ৰাইট স্কিন বিচাৰিছে মই ৰেকমেণ্ড কৰিছোঁ আপোনালোকক নিউডৰ এই স্কিন ব্ৰাইটেনিং ফেচ ৱাছটো আপোনালোকে লগাই চাব লগোৱাৰ লগে লগে ইনষ্টেণ্ট ৰিজাল্ট পাব কাৰণ যেতিয়া আমি ক'ৰবালৈ যাব ওলাওঁ ন মানে কি হয় আমাক ইনষ্টেণ্ট ৰিজাল্ট লাগে ফেচিয়েল কৰিব বা ক্লিন আপ কৰিব আমাৰ সময় নাথাকে কিন্তু নিউডৰ যদি এই টেন ৰিমুভেল ফেচ ৱাছটো দি আমি মুখখন ধুৰ লগে লগে আমাৰ স্কিনটো একদম ব্ৰাইট হৈ যায় তো এতিয়া আপোনালোকৰ লগত কেইটামান একদম মানে গুৰুত্বপূৰ্ণ কথা পাতোঁ আজিৰ পৰা 6 মাহ আগত এই দিনটোতে মোক বহুতখিনি ট্ৰলিঙৰ সন্মুখীন হৈছিলোঁ বহুত ট্ৰল কৰিছিল কিন্তু সেইটো একো ট্ৰল কৰা বিষয় নাছিলে যেতিয়া দেউতা মানে হস্পিটেলত থৈছিলোঁ যেতিয়া হস্পিটেলৰ পৰা ভাল হৈ ঘূৰি আহিছিল ঘৰলৈ এইখিনি কথা আজি মানে এইটো কাৰণে কৈছোঁ এইটো টপিকত মই মানে ধৰক কথা কোৱা নাই যিমানে যি কৈছে সহ্য কৰি আহিছোঁ একো কোৱা নাছিলোঁ তাৰপিছত আজি ভাবিলোঁ যে আজি অকণমান কৈ দিওঁ যে মইনো সেই ভিডিঅ' কিয় দিছিলোঁ যেতিয়া দেউতা মানে হস্পিটেলৰ পৰা ভাল হৈ আহিছিল ভাল হৈ অহাৰ পিছত মই তাৰমানে দেউতাক দেখুৱাইছিলোঁ ভিডিঅ'ত দেউতাই কৈছিল বোৱাৰীৰ হাতেৰে চাহ খাই ভাল পাওঁ বা দেউতাই নলিনীবালা দেৱীৰ কবিতা আবৃত্তি কৰিছিল
আৰু সেইখিনি মই ভিডিঅ'ত থৈ দিছিলোঁ থৈ কিনে মই ইউটিউবত আপলোড কৰিলোঁ ঠিকেই আছে ইউটিউবত চবে ভাল ভাল কমেণ্ট দিছে যে এনেকুৱা বোৱাৰী হ'ব লাগে কাৰণ নিজৰ দেউতাৰ দৰে চাইছা হস্পিটেলতো আপোনালোকে গম পাইছে যদি মোৰ ভিডিঅ'বিলাক ৰেগুলাৰ চাই যে দেউতাৰ কামত দি আৰু মই আমি দুইটাই ভাইটিটো সৰুৱে বাকী ঘৰত কোনো নাইয়ে তেনেকৈ চাবলগীয়া তো দি আৰু মই দুইটাই দেউতাৰ কাৰণে সদায় হস্পিটেলত আছোঁ বা সদায় লাগিছোঁ যিমানখিনি দেউতাৰ কাৰণে কৰিব লাগে কৰিছোঁ তো চবে মোক শলাগিছেও সেই কথাটোত যে সৰু দেউতাক নিজৰ দেউতা বুলি ভাবিছা ইমানখিনি মৰম কৰিছা দেউতাৰ লগত ভিডিঅ' কৰিছা বহুত ধন্যবাদ সেইখিনিও ঠিকেই আছিল কিন্তু মই ফেচবুকত মই ইউটিউবৰ বাহিৰে ফেচবুকতো ভিডিঅ' দিওঁ ইউটিউবত যোনদিনা ভিডিঅ' দিওঁ তাৰ দুদিন পিছত বা এদিন পিছতে মানে ফেচবুকত মানে ভিডিঅ' দিওঁ কিন্তু আপলোড কৰি থওঁ আগতে ভিডিঅ' আমি ফেচবুকতে হওক ইউটিউবতে হওক আমি আপলোড কৰি থ'ব পাৰোঁ আৰু টাইমাৰ দি থ'ব পাৰোঁ যোনটো ডেটত আপলোড হ'ব লাগে হৈ যায় মানে নিজে নিজে মানে ঠিক তেনেকৈ ইউটিউবত যোনদিনাই মই ভিডিঅ'টো আপলোড কৰোঁ সেইদিনা মানে ফেচবুকতো আপলোড কৰি থৈ দিওঁ কিন্তু ডেটটো বেলেগ দি থৈ দিওঁ মানে সেই ডেটটোত আপলোড হৈ যায় তাৰপিছত ফেচবুকত দেউতা যোনদিনা ঢুকাল সেইদিনাহে মানে ফেচবুকত ভিডিঅ'টো আপলোড হৈ গ'ল আৰু আপলোড হৈ যোৱাৰ পিছত মানে মানুহে নানানটা কমেণ্ট কৰিছে হস্পিটেলৰ পৰা আনাৰ পিছত দেউতাক মানে ভিডিঅ' কৰিছা কিবা কৰিছে এইবোৰ নানানটা কমেণ্ট কৰিছে আৰু এইবোৰ লৈ মানে কণ্টেণ্ট বনাইছা যোনদিনা দেউতা ঢুকাইছে সেইদিনাখন এনেকুৱা যেতিয়া ভিডিঅ' এটা আপলোড হোৱাৰ পিছত যেতিয়া মানে এইবোৰ কথা শুনিবলৈ পাম কাৰণ মইতো ভিডিঅ'টো আগতে আপলোড কৰি থৈ দিছোঁ ডেটটোৱে সেইদিনা দি থৈ দিছিলোঁ মইতো গম নাপাওঁ যে সেইটো ডেটতে দেউতা ঢুকাই যাব তাৰপিছত আনাপ চানাপ যোনে যি কৰিছে শুনি আছোঁ ইফালে ঘৰত ইমান ডাঙৰ এটা মানে হাহাকাৰ হৈছে বা আমাৰ মানে এনেকুৱা এটা দুখৰ পৰিস্থিতি সেই পৰিস্থিতিটোত বস্তু এটা যদি এটা পৰ্টেল নিউজে মই নামটো মেনশ্যন নকৰোঁ সেই পৰ্টেল নিউজটো এতিয়া মানে ভাইৰেল কৰিছিল ইউটিউবত দিয়ালৈ ঠিকে আছে ভিডিঅ'টো মই ভাল বোৱাৰী কিবা কিবি বহুত ভাল ভাল কমেণ্ট কিন্তু ফেচবুকত দিয়াৰ লগে লগে বস্তুটো একদম বেয়া হিচাপে গ'ল নিগেটিভ আৰু আমাৰ অসমীয়া মানুহখিনি কিয় এনেকুৱা মই নাজানো এটা যদি বেয়া কমেণ্ট আহে তাৰ তলৰ 10টা মানুহেও বেয়া কমেণ্টে কৰিব এজন কোনোবাই যদি বেয়া এটা উলিয়াই দিয়ে ন সেই 10জনেও মানে সেই বেয়াটোৰ লগতে যাব মানে নিজে ভাবি নাচায় হয় এইটো সঁচাই বেয়া হয় নে নহয় ভাবি নাচায় তো তেনেকৈ ভাইৰেল হৈ গ'ল তাৰপিছত দেউতা মৰা চাৰিদিনৰ দিনা মই মানে নোৱাৰিলোঁ আৰু ইমানখিনি ট্ৰল চাই থাকিব তো আৰু মোক বহুতে কিবা কিবি কমেণ্ট কৰি আছে মানে কি হৈছে কি হোৱা নাই চবে সুধিছে তাৰপিছত দেউতা মৰা চাৰিদিনৰ দিনা চতুৰ্থীৰ দিনা আমি চতুৰ্থী বুলি কওঁ চতুৰ্থীৰ দিনা মই এটা ভিডিঅ' কৰিছিলোঁ আৰু ভিডিঅ'ত কৈছিলোঁ যে দেউতা আৰু আমাৰ মাজত নাই তো তেনেকৈ 3-4 মিনিটৰ ভিডিঅ' এটা বনাইছিলোঁ আৰু ভিডিঅ'টো বনাই কিনে আপলোড কৰিছিলোঁ যেহেতু ইমানখিনি ট্ৰল হৈ আছে সেইটো কাৰণে মই বনাইছিলোঁ আৰু সেইটো ভিডিঅ' আকৌ কোনোবাই মানে মিছ ইউজ কৰি একদম পৰ্টেল নিউজবিলাকে একদম বেয়া এইবোৰ লিখি ভাইৰেল কৰিছে সেইটোত মোৰ একো ইণ্টেনশ্যন নাছিল হা যে দেউতাক দেখাই মোৰ ভিউজ লোৱা কাৰণ যিহেতু আমি ডেইলি ভ্লগাৰ লাইফষ্টাইল ভ্লগাৰ তো আমাৰ লগত ডেইলি কি হৈ থাকে কি হৈ নাথাকে আমাৰ ডেইলি যিখিনি আমাৰ কাম থাকে আমি গোটেই ভ্লগত আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ মোৰ প্ৰথম ফেমিলি মোৰ মা দেউতাৰ ফেমিলিটো মোৰ ছেকেণ্ড ফেমিলি মোৰ সৰুৰ ফেমিলিটো থাৰ্ড ফেমিলিটো আপোনালোক মানে মোৰ ইউটিউব ফেচবুকৰ যিখিনি ফেমিলি আছে যিখিনি মোৰ ছাবস্ক্ৰাইবাৰ মোৰ ফলোৱাৰ আছে সেইখিনিক মই থাৰ্ড ফেমিলি বুলি ভাবোঁ আৰু আপোনালোকৰ লগত প্ৰতিটো কথাই মই শ্বেয়াৰ কৰিবলৈ চাওঁ চেষ্টা কৰোঁ বা দিয়া নাই ডেইলি ভ্লগ লাগে আপোনালোকে কয় তো সেইটো কাৰণে গোটেইখিনি বস্তু শ্বেয়াৰ কৰোঁ মোৰ ভুল ক'ত আছিল সেইকাৰণে ইউটিউবৰ কেনেকৈ লাগি থাকে আৰু এই পৰ্টেল নিউজ কেইটাৰতো কামেই নাই মানে নিজৰ মানে হেৰি নাই মানে কণ্টেণ্ট নাই অকল আমাৰ ইউটিউবাৰ কেইটাৰ লগত লাগি থাকিব ইউটিউবাৰৰ যিখিনি ভিডিঅ' এই ধৰক মোৰে ভিডিঅ' আপোনাৰে ভিডিঅ' তেনেকৈ কাটি লৈ যায় নিজৰ চেনেলত লগাব আৰু লাখ ভিউজ লৈ থাকে যাক মানে এটেক কৰিব লাগে তাহাঁতক এটেক কৰিব নোৱাৰে এতিয়া মামাক জানো কোনোবাই মাইকটো দি কিনে সুধিব পাৰিব নোৱাৰে কাৰণ পিছদিনাই চাকৰি গুচি যাব কাৰোবাৰ ঘৰত কিবা হ'ব হয় নে নাই মানে সেইটোৱে আৰু আমাৰ অসমত চব কুচ হ'ব পাৰে কাৰণ চুমি বৰা বিশালৰ দৰে মানুহক যদি 200 কোটি টকাৰ সম্পত্তি বনাইছে যদি কোনে বনাইছে আমিয়ে দিছোঁ আমাৰ ধনবোৰ লৈ 200 কোটি টকাৰ মানে আগতে চিনেমাত দেখিছিলোঁ 100 কোটি 200 কোটি হয়নে এতিয়া মানে আমি মানে আমাৰ অসমতো এইবিলাক হয় তো সেইটোৱে আৰু তো যি হওক এইখন আমাৰ অসম ইয়াতেতো চব হ'বই তো আজিলৈ আহিছোঁ বাই